টোপনিৰ পৰা উঠি এই চাৰিটা বস্তু কেতিয়াও দেখিব নালাগে। এই চাৰিটা বস্তু দেখিলে আপোনাৰ গোটেই দিন অশুভ হ'ব পাৰে, আনকি শাৰীৰিক আৰু আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব পাৰে। জ্যোতিষীৰ মতে কি এই চাৰিটা বস্তু চাওক আমাৰ এই প্ৰতিবেদনৰ জৰিয়তে। আপুনি যদি কেতিয়াবা এই চাৰিটাৰ পৰা যিকোনো এটা বস্তু চাই টোপনিৰ পৰা উঠিছে তেন্তে কমেণ্টত জনাব। 1 নম্বৰ, আইনা। টোপনিৰ পৰা উঠিয়ে আইনা চোৱা উচিত নহয়। জ্যোতিষ শাস্ত্ৰ অনুসৰি টোপনিৰ পৰা উঠিয়ে আইনা চোৱা অশুভ। 2 নম্বৰ, ভঙা মূৰ্তি। যদি ঘৰত বা বাহিৰত ভঙা মূৰ্তি থাকে তেনেহলে এইটো অশুভ বুলি গণ্য কৰা হয়। যদি এনে মূৰ্তি কৰবাত আছে আৰু টোপনিৰ পৰা উঠিয়ে আপোনাৰ চকুত পৰে তেন্তে ইয়াৰ পৰা সদায় আঁতৰি থাকিব। নম্বৰ 3, বন্ধ ঘড়ী। জ্যোতিষ শাস্ত্ৰমতে টোপনিৰ পৰা উঠিয়ে বন্ধ ঘড়ী কেতিয়াও নাচাব, কিয়নো ইয়াক এক অশুভ বুলি গণ্য কৰা হয়। ইয়াৰ পৰিণতিত আৰ্থিক উন্নতি নহয়, আনকি পৰিয়ালৰ মাজত কাজিয়াৰ সৃষ্টি হয়। নম্বৰ 4, ৰন্ধাঘৰ অপৰিষ্কাৰ বাচন বৰ্তন কেতিয়াও টোপনিৰ পৰা উঠিয়ে নাচাব। ইয়াক অশুভ বুলি গণ্য কৰে জ্যোতিষ শাস্ত্ৰই। ৰাতি খোৱা লোৱাৰ পিছত সদায় বাচন বৰ্তন চাফা কৰি থব। নিউজ ডেস্ক ৰিপৰ্ট, বাতৰি লাইভ 24।